কেতিয়াও ভবাই নাছিলোঁ যে জীৱনটো এনেকুৱা হ'ব, খেলি মেলি হ'ব, জীৱনটোত বহুত বেমেজালিৰ সৃষ্টি হ'ব। সৰু হৈ যেতিয়া আছিলোঁ তেতিয়া এইবিলাক কথা ভবাই নাছিলোঁ, কিন্তু সময়ৰ গতিত জীৱনটো ক'ৰবাত হেৰাই গ'ল আৰু জীৱনটো খেলি মেলি হৈ গ'ল। কিন্তু কোনেও নিজৰ জীৱনটো কৰোঁ বুলি খেলি মেলি কৰি ল'ব নোৱাৰে। মানুহে নাভাবে নিজৰ জীৱনটো কেতিয়াবা বেয়া হৈ যাওক, কিন্তু সময়ৰ সোঁতত আমাৰ জীৱনলৈ কিছুমান এনেকুৱা পৰিস্থিতি আহে য'ত আমি আমাৰ জীৱনৰ যিখন নাও থাকে সেই নাওখনক কণ্ট্ৰলত ৰাখিব নোৱাৰোঁ আৰু সি মানে দিশ বিদিশ হেৰুৱাই পেলায়। এতিয়া বহুতো মানুহে বহুত কমেণ্ট কৰে, বহুত মন্তব্য কৰে, মানে পৰোক্ষভাৱেও কৰে, প্ৰত্যক্ষভাৱেও কৰে। বহুতে বহুত কথা কয়। যেতিয়া মানুহৰ জীৱনটোত চাৰিওফালে অন্ধকাৰ হৈ পৰে তেতিয়া সকলোৰে কথাবিলাক সহ্য কৰাৰ বাহিৰে দ্বিতীয় পথ নাথাকে। এতিয়া মোৰ ওচৰতো ঠিক তেনেকুৱাই ক'ব লাগিব। জীৱনত পাৰাপাৰহীন আৰু উপায়হীন এগৰাকী মানুহে জীৱনৰ জীয়াই থাকিবৰ বাবে যি পোৱা যায় তাকেই মানে অৱলম্বন হিচাপে বাছি লৈ জীৱনটোক কঢ়িয়াই লৈ যাব লগা হয়। কিন্তু এটা কথা, কাৰোবাৰ অন্যায় কেতিয়াও কৰা নাই, কাকো ভুল ৰাস্তাত পৰিচালিত কৰা নাই, কাৰো বেয়া কৰা নাই, কাৰো অপকাৰ একো কৰা নাই। কিন্তু অপকাৰ যদি কিবা কৰিছোঁ সেয়া নিজৰে কৰিছোঁ, কিন্তু আনৰ কেতিয়াও কৰিবলৈ যোৱা নাই। আৰু বহুতেই বহুত ইমান বেয়া বেয়াকৈ কয় যে কথাবিলাক, ইমান বেয়া বেয়া মন্তব্য, মন্তব্য কিছুমানে সঁচাকৈ বহুত দুখ লগাই দিয়ে। কিন্তু এটা কথা আপোনালোকে কওকচোন বাৰু, কাৰোবাৰ ঘৰত জানো খুজিব গৈছোঁ, কাৰোবাক হত্যা কৰিছোঁ, ধৰ্ষণ কৰিছোঁ, পাপ কৰিছোঁ? একোতো কৰা নাই। একো নকৰাকৈও মানুহে মানুহক অত্যাচাৰ কৰে। এতিয়া এটা কথা কৈছোঁ, বেয়া কৰা মানুহবিলাকক মানুহে সমালোচনা ঠিকেই কৰে। কাৰোবাৰ চুৰ কৰা সকলক পুলিচে নিশ্চয় ধৰে, ডকাইত কৰা সকলক ধৰ্ষণ কৰা হত্যাকাৰী সেইসকলৰ ওপৰত শাস্তি চলোৱা হয়। কিন্তু আমি কোনো অপৰাধ নকৰাকৈ জীৱনত অপৰাধীৰ দৰে কেতিয়াবা জীয়াই থাকিব লগা হয়, শাস্তি ভোগ কৰিব লগা হয়। মানুহে মানুহক কেতিয়াও বুজি নাপায়। যিমান ভাল কাম কৰিলেও মানুহে মানুহৰ বদনাম কৰে। আচলতে আপুনি বা মই যিমান ভালকেই নাথাকোঁ কিয়, আমি যিমানেই শুদ্ধ হওঁ, সত্য হওঁ, যিমান শুদ্ধ সত্য হ'লেও মানুহে আমাৰ অপকাৰ কৰিবই, মানুহে আমাৰ সমালোচনা কৰিবই, মানুহে আমাৰ বেয়া কৰিবই। আমি কিমান ভাল হৈ থাকোঁ সেই বস্তুটো মানুহে নাচায়। ভাল হৈ থাকিলেও মানুহৰ সমালোচনা থাকে আৰু বেয়া কৰিলেও মানুহৰ সমালোচনা থাকে। যদি মানুহৰ পৰা শান্তি পাম বুলি কেতিয়াবা মানুহে ভাবে তেনেহ'লে মানুহ মৰিব লাগিব। জীয়াই থকা মানুহৰ কোনেও প্ৰশংসা নকৰে, মৰা মানুহৰহে প্ৰশংসা হয়। যদি আমি জীৱনত প্ৰশংসা বিচাৰোঁ তেনেহ'লে মৰিব লাগিব আৰু নমৰালৈকে কেতিয়াও কাৰো পৰা প্ৰশংসা বা কাৰোবাৰ পৰা শান্তি পাম বুলি আশা কৰাটো হ'ল মূৰ্খামি। গতিকে জীৱনত কেতিয়াও কাৰো পৰা আশাও কৰা নাই, নিজৰ কামখিনি কৰি আছোঁ, ভিডিঅ' বনাইছোঁ, কিবা কৰিছোঁ, আচলতে কৰিবলৈ বাধ্য। মানুহৰ ইমান গালি খপনি খোৱাৰ পাছতো কিছুমান কাম কৰি থাকোঁ, ভিডিঅ' বনাই থাকোঁ, কিবা কৰি থাকোঁ, কৰিবলৈ বাধ্য। কিয় বাধ্য সেইটো আপোনালোকে নিশ্চয় বুজিছে যে ছ'চিয়েল মিডিয়াৰ পৰা দুটকা পইচা পাওঁ, যিকেইটকা পইচাৰে ল'ৰা ছোৱালীকেইটাই খাব পিন্ধিব পায়। যিহেতু এগৰাকী মাক হওঁ, যিহেতু সন্তান জন্ম কৰিছোঁ আৰু সিহঁতৰ কাৰণে যিখিনি কৰণীয় হয় সেইখিনি কৰিবই লাগিব। এতিয়া ল'ৰা ছোৱালী এৰি বাহিৰত বেংগলৰ, কেৰেলা, চেন্নাই, গুজৰাটত যাব নোৱাৰোঁ বা সিহঁতক এৰি ক'ৰবাত থাকিব নোৱাৰোঁ। সন্মুখত যি উপাৰ্জনৰ পথ থাকে তাকেই বাছি ল'ব লগা হৈছে। আৰু বাকী মানুহৰ কথা, মানুহৰ মুখ বন্ধ কৰাটো বহুত টান। গতিকে নিজৰ কাণে বন্ধ কৰি ল'ব লগা হয় আৰু এনেকৈ জীয়াই থাকিব লগা হৈছে। আছে কামৰ উপৰি কাম, ইমান যে কাম কৰিব লগা হয়, লৰালৰিকৈ চুলিখিনি ফনিয়াবলৈও সময় নাপাওঁ, ইমানেই বেছি কাম। আৰু ইমানবোৰ কাম কৰাৰ কাৰণে আজি ইমানখিনি সম্ভৱ হৈছে।